এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। নমস্কাৰ আমাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কি খবৰ? তোমালোকক নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ তোমালোকৰ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আৰু আজি আমাৰ ষ্টুডিঅ'ত আহি পুৱাই উপস্থিত হৈছেহি ডিব্ৰুগড় জিলাৰ লাহোৱাল শিক্ষা খণ্ডৰ বৰবাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু সাগৰিকা বৰা বাইদেউ। আৰু বাইদেৱে আজি বিশেষভাৱে চতুৰ্থ শ্ৰেণী অৰ্থাৎ ক্লাছ 4ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ইংৰাজী বিষয়ৰ পাঠদান লৈ আহিছে। আৰু ইতিমধ্যে আমাৰ অসমৰ বিভিন্ন প্ৰান্তত থকা আমাৰ শিক্ষা বন্ধু শিক্ষা বান্ধৱীসকলে নিজৰ অঞ্চলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক একগোট কৰি ৰেডিঅ'ত ভলিউম বঢ়াই দিছে, নহয় জানো? আৰু আমাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে পাঠটি মন দি শুনিবা, কাৰণ পাঠটিৰ শেষতেই বাইদেৱে তোমালোকৰ বাবে আগবঢ়াব কুইজৰ প্ৰশ্ন। আৰু সেই কুইজৰ প্ৰশ্নৰ উত্তৰ তোমালোকে দিব লাগিব হোৱাটছএপ কৰি। আৰু জানাই, শুদ্ধকৈ উত্তৰ দিব পাৰিলে আমি তোমালোকৰ নাম ঘোষণা কৰিম সমূহ শ্ৰোতাৰ আগত। ভাল লাগিব নিজৰ নাম ৰেডিঅ'ত শুনি, নহয় জানো? আৰু এইখিনিতে আমাৰ সমূহ শ্ৰোতাক বিশেষভাৱে জনাই দিব বিচাৰিছোঁ, অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া বিশেষ লাইভ অনুষ্ঠান, কেৱল ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আৰু আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে আমাৰ ষ্টুডিঅ'ত উপস্থিত থাকি লাইভ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠ আগবঢ়াব ডিব্ৰুগড় জিলাৰ লাহোৱাল শিক্ষা খণ্ডৰ বৰবাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু সাগৰিকা বৰা বাইদেৱে। আৰু বাইদেৱে আজি বিশেষভাৱে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ইংৰাজীৰ বিষয়ৰ পাঠদান লৈ আহিছে। আৰু এতিয়া আমি বাইদেউৰ বাবে মাইক্ৰফোন আগবঢ়াই দিম আৰু বাইদেৱে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠ আগবঢ়াব। আৰু আমাৰ ছাত্ৰ-ছাত্ৰীসকল সাজু হোৱা, বাইদেৱে এতিয়া তোমালোকৰ বাবে পাঠ আগবঢ়াব, তোমালোকে মন দি শুনিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, how are you all? I hope everyone is doing good. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কেনে আছা তোমালোক? আশা কৰোঁ সকলো ভালে আছা। আজি বহুত দিনৰ মূৰত আকৌ তোমালোকৰ আগত মই উপস্থিত হৈছোঁ তোমালোকৰ বাবে এটি পাঠদান লৈ। গতিকে দেৰি নকৰোঁ, তোমালোকে নিজৰ নিজৰ কিতাপ বহীসমূহ চাগে এতিয়ালৈ উলিয়াই ল'লা, তেন্তে আৰম্ভ কৰোঁ ব'লা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ প্ৰথমটো লেচনটোৰ নাম অ' লুক এট দ্য মুন। সেইটো এটা কবিতা। কিন্তু কবিতাটোলৈ যোৱাৰ আগত এটা অসমীয়া কবিতা এটা মই আবৃত্তি কৰোঁ। তোমালোকে মন দি শুনিবা দেই, আৰু পিছত ক'বা কেনে লাগিল কবিতাটো শুনি। কবিতাটোৰ নাম জোনবাই। নিশা হ'লে আকাশত জোনবাই ওলাই, বেলিটি তেতিয়া লুকাই পেলাই। জোনবাই দেখিলে মন পৰে সাত, ৰুণমণি জোনমণি সকলোকে মাত। আইতাই সাধু ক'ব জোনাকত বহি, সকলোৱে শুনি ৰম মাথো হাঁহি হাঁহি। ভাত খোৱা পৰলৈ জোনাকত বহিম, মায়ে আহি মাতিলেই উঠি লৰ দিম। যি দিয়ে আনন্দেৰে সকলোবোৰ খাম, ঠেহ পেচ নকৰোঁ নাই অভিমান। তেন্তে ছাত্ৰ-ছাত্ৰীসকল, এয়া কবিতাটি হৈছে এটি শিশুৱে লিখা কবিতা বোধ কৰোঁ, আৰু কবিজনে ইয়াতে জোনবাই প্ৰশংসা কৰিছে, হয়নে? জোনবাই নিশা হ'লে ওলাই, হয়নে? আৰু আকৌ বেলিটি যেতিয়া ওলাই তেতিয়া আকৌ জোনবাই নাইকিয়া হৈ যায়, মানে দিনৰ ভাগত, হয়নে? তেন্তে তোমালোকৰ লেচনতো, তোমালোকৰ পাঠতো জোনবাই বিষয়ে এটি ল'ৰায়ে, এটি বয়ে নিজৰ মাকৰ লগত জোনবাই বিষয়ে কি আলোচনা কৰিছে ব'লা আমি এতিয়া চাওঁ দেই। তোমালোকে তোমালোকৰ কিতাপখন উলিয়াই ল'লা, পেজ নম্বৰ 8 আৰু 9, পৃষ্ঠা নম্বৰ 8 আৰু 9 উলিয়াই ল'লা, আৰু লগতে এখন বহিও লৈ ল'বা। মই যেতিয়া বুজাই যাম
কেইটামান শব্দ থাকিব তাতে সেই শব্দকেইটা অৰ্থবোৰ মই কৈ যাম তোমালোকে লিখি ল'বা পিছলৈ তোমালোকৰ বুজাত সুবিধা হ'ব তেন্তে মই কবিতাটি প্ৰথমতে ৰিচাইট কৰোঁ দেই আবৃত্তি কৰোঁ শুনিবা Oh look at the moon she is shining up there Oh mother she looks like a lamp in the air Last week she was smaller and shaped like a bow but now she is grown bigger and shaped like an O তেন্তে ৰবা এতিয়া কবিতাটো লৈ যোৱাৰ আগত তোমালোকৰ কিতাপখন উলিয়াই ল'লা তাতে ছবিটো চোৱাচোন পৃষ্ঠা নম্বৰ 8 আৰু 9 যি ছবিকেইটা আছে চোৱাচোন তাতে কি দেখিছো এখন আকাশ নহয় জানো হয় এইখন এখন নিখাৰ ভাগৰ আকাশ বিশাল আকাশখন তোমালোকে ইনি কল্পনা কৰাচোন ৰাতি ভাগৰ আকাশখন কেনে হয় তাতে কি দেখো আমি আকাশত জোন বাই দেখো হয়নে এই জোনটো দেখি পাইছা নহয় ইয়াতে এটা জোন আছে আৰু জোনটো ইংলিছত কি কয় মনত পৰিছে নে হয় জোনটো ইংলিছত মুন বুলি কোৱা হয় MOON মুন তাৰপিছত আকৌ আকাশত কি দেখা পাইছো তৰা হয়নে তৰাবোৰ তীৰ বিৰাই আছে ষ্টাৰ্স ইংলিছত তৰাবোৰক কি কয় ষ্টাৰ্স হয়নে আৰু কাষতে এজোপা গছ দেখা পাইছো হয়নে আৰু গছজোপাত কোন বহি আছে ক'ব পাৰিছানে এইটো এটা চৰাইটো অসমীয়াত আমি কি কওঁ ফেঁচা হয়নে ফেঁচা চৰাই ৰাতি ভাগত ওলাই আৰু ফেঁচাটো ইংলিছত কি কওঁ owl 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 হয় আকৌ তাতে মানে তেওঁলোকৰ ঘৰত এটা লেম্প আছে দেখা পাইছা বাহিৰত এটা লেম্প আছে লেম্পটো কাষতে আছে তাৰপিছত গছ-গছনিও দেখা পাইছে আৰু ইখন পেজত দেখা পাইছো আমি এটা ল'ৰা সেই ল'ৰাজন আৰু ল'ৰাজনৰ লগত নিশ্চয় সেইগৰাকী তেওঁৰ মাতৃ হয় তেওঁৰ মাদাৰ হয় এতিয়া ল'ৰাজনে আৰু মাকে কি কথা পাতিছে আমি আলোচনা কৰো দেই Oh look at the moon she is shining up there Oh mother she looks like a lamp in the air ল'ৰাজনে মাকক কৈছে কি কৈছে শুনা Oh look at the moon Oh look মানে চোৱা at the moon মানে মুনটোলৈ চোৱা বা জোনটোলৈ চোৱা she is shining up there তাই আকাশত জিলিকি আছে হয়নে তাই আকাশত জিলিকি আছে দেখিছানে আকাশলৈ তেওঁ মুনটোলৈ পইণ্ট কৰি বা মুনটোক দেখুৱাই পেলাই কথাষাৰ কৈছে তাৰপিছত Oh mother she looks like a lamp in the air তাৰপিছত মাকক কৈছে মা she looks তাই দেখা যেন কাৰ নিচিনা লাগে বুলি কৈছে like a lamp in the air এই তলত এটা লেম্প দেখা পাইছা এই পেজখনতে পেজ নম্বৰ 8ত যে লেম্প এটা দেখা পাইছা মুনটো বোলে আকাশত এটা লেম্পৰ দৰে দেখা গৈছে আকাশত বা বতাহত এটা লেম্প যেনেকৈ উৰি থাকিব পাৰে ন মানে মুনটোক কাৰ লগত তুলনা কৰিছে লেম্প এটাৰ দৰে মন কৰিছা তেওঁ কেনেকুৱা ধৰণৰ কল্পনা কৰিছে তাৰপিছত কি কৈছে নেক্সট পেৰাগ্ৰাফত Last week she was smaller next stanzat কি কৈছে last week she was smaller last week last week মানে যোৱা সপ্তাহ she was smaller যোৱা সপ্তাহ তাই সৰু আছিল মানে এতিয়া যেনেকৈ দেখি পাইছো তাতকৈ সৰু আছিল আৰু and shaped like a bow আৰু তাই আকৃতিটো কেনে আছিল এটা ধনুৰ দৰে ধনুকাৰ চিনি পাইছা নহয় bow and arrow ধনুখনৰ দৰে
bow মানে ধনু দেই ধনু কাৰ যে আমি মাৰো ধনুখনৰ দৰে বুলি কোৱা হৈছে কাঁচি জোন বুলি কওঁ ন আকৌ আমি কাঁচি লগতো তুলনা কৰিব পাৰো দেই কিন্তু ইয়াত বয়টোৱে কাৰ লগত তুলনা কৰিছে যেতিয়া তাই সৰু হৈ থাকে মানে লাষ্ট উইক যেতিয়া সৰু হৈ আছিল মুনটো বুলে ধনুখনৰ নিচিনা দেখা গৈছিল and now she is grown bigger আৰু এতিয়া now মানে এতিয়া she is grown bigger grown মানে বাঢ়ি গৈ আছে বাঢ়ি গৈ ডাঙৰ হৈ গৈছে বাঢ়ি গৈ আছে আৰু ডাঙৰ হৈ গৈ আছে and shaped like an O আৰু এতিয়া বাঢ়ি যেতিয়া গ'ল তেতিয়া কাৰ দৰে দেখা গৈছে বুলি কৈছে ইংৰাজী এলফাবেট ইংলিছ এলফাবেট O টো দৰে O আখৰটো মনত পৰিছে নে ABCD A to Z ৰ ভিতৰত যে O আখৰটো আছে O আখৰটোৰ দৰে দেখা গৈছে বুলি কৈছে ঠিক আছে তো তোমালোকে চাগে শব্দৰ অৰ্থবোৰ লিখি গৈছিলা তথাপিও আকৌ এবাৰ কৈ দিছো look 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 মানে চোৱা look at the moon মুনটোক চাবলৈ কৈছিলে ন মুন মানে জোনবাই তাৰপিছত shining কৈছে না ন she is shining up there তাই ওপৰত জিলিকি আছে oh mother she looks like a lamp in the air মানে বতাহ AIR air দেখা পাইছা 4 নম্বৰ লাইনটোত হয় air মানে বতাহ তাই কৈছে হি কৈছে মুনটো বুলে দেখাত বতাহত এটা লেম্পৰ দৰে দেখা গৈছে তাৰপিছত কৈছে লাষ্ট উইক মানে মই কি কৈছিলো মনত পৰিছে নে যোৱা সপ্তাহ লাষ্ট উইক যোৱা সপ্তাহ she was smaller তাই সৰু আছিল ইয়াতকৈ and shaped like a bow আৰু তাৰ আকৃতিটো কেনেকুৱা আছিলে এখন ধনুৰ দৰে এখন বৌৰ দৰে but now she is grown bigger কিন্তু now মানে কিন্তু এতিয়া she is grown bigger তাই বাঢ়ি গৈ আছে আৰু বাঢ়ি যাওঁতে ডাঙৰ হৈ গ'ল আৰু ডাঙৰ হৈ শেপটো কেনেকুৱা হ'ল আকৃতিটো কেনেকৈ হ'ল ইংলিছ এলফাবেট ওৰ দৰে দেই ইংৰাজী এলফাবেট ইংৰাজী বৰ্ণমালাৰ ও আখৰটোৰ দৰে হ'ল তেনেহলে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ধৰিব পাৰিছানে এই সৰু ল'ৰাজনে তেওঁ নিজৰ কল্পনা কৰি তেওঁ নিজে যি ভাবিছে ন মুনটো দেখাত কেনেকুৱা হয় মানে তেওঁ মুনটো আকাৰ আকৃতিৰ কথা আৰু মুনটো যে ইমান মানে আচৰিত ধৰণৰ হেয়া তেওঁ নিজৰ আৰু মুনটো মানে ওভাৰঅল কি কৰিলে প্ৰশংসা কৰিলে আৰু কাৰ লগত এখিনি কথা তেওঁ কথা বতৰা পাতিছে নিজৰ মাদাৰৰ লগত মাদাৰ মানেটো জানাই মাদাৰ মানে মা লগত দেই তোমালোকেও আজি এটা কাম কৰিবাচোন তোমালোকেও যেতিয়া সময় পোৱা আজি বুলি নহয় যেতিয়া সময় পোৱা এনেকুৱা জোনাক নিশাহত বা জোনাক ৰাতিত তোমালোকে বহি পালে মুনটোলে চাবাচোন ল'ৰাজনে যি কথা কৈছে অকমান কথাবোৰ মিলিছে নে নাই জোনাক নিশা এটাটো চাবা আৰু যেতিয়া মুনটো সৰু হৈ থাকে নহয় তেতিয়াও চাবা মন কৰিবাচোন ল'ৰাজনে বা বয়জনে যি কথাটো কৈছে হেয়া মিলিছে নে নাই ওকে ঠিক আছে তেনেহলে এতিয়া আমি পেজ নম্বৰ 10 নম্বৰ পৃষ্ঠালৈ যাওঁ তাতে তোমালোকক কি কৰিব দিছে এক্টিভিটি 1 টো চোৱা তাতে কেইটামান তোমালোকক প্ৰশ্ন সুধিছে let's find how much we have understood এতিয়া আমি চাওঁচোন যে তোমালোকে বা আমি কিমান বুজি পালো পোয়েমটো আলোচনা কৰি বা পোয়েমটো ৰিসাইট কৰি ফাৰ্স্ট কোৱেশ্চনটো হৈছে নম্বৰ A কোৱেশ্চনটো সুধিছে what is the name of the poem একদম সহজ প্ৰশ্ন সুধিছে পোয়েমটোৰ নাম কবিতাটিৰ নাম কি সকলোৱে পাৰিবা নিশ্চয় তোমালোকে
নিজে ক'ব পাৰিছা নিশ্চয় নিজৰ নিজৰ ঠাইত বহি আছা যে হয় পয়েমটোৰ নাম কবিতাটিৰ নাম কি Oh look at the moon তো আমি লিখোতে কেনেকৈ লিখিম the name বা কওঁতে কেনেকৈ ক'ম the name of the poem is Oh look at the moon কবিতাটিৰ নাম হৈছে Oh look at the moon লিখি লৈছা চাগে তোমালোকে তাৰ পিছত নম্বৰ বি প্ৰশ্নটো কি সুধিছে what looks like a lamp in the air কৈছে বতাহত ল্যাম্প এটাৰ দৰে কাক দেখা যায় হা বতাহত ল্যাম্প এটাৰ দৰে কাক দেখা যায় মানে এই কবিতাটোত কোৱা মতে বতাহত ল্যাম্প এটাৰ দৰে কাক দেখা যায় জোনটোক দেখা যায় মুনটোক হয়নে হ তো আমি আনসাৰটো কেনেকৈ লিখিম the moon looks like a lamp in the air the moon looks like a lamp in the air লিখি লৈছা উত্তৰটো হৈছে মুন দেই ঠিক আছে নম্বৰ সি প্ৰশ্নটো সুধিছে what does the moon look like when she is smaller what does the moon look like when she is smaller ইয়াত প্ৰশ্নটো সুধিছে যেতিয়া মুনটো সৰু হৈ থাকে তেনেহলে মুনটো কাৰ দৰে দেখা যায় উত্তৰটো হ'ব কি ক'ব পাৰিছানে তোমালোকে মুনটো যেতিয়া সৰু হৈ থাকে কাৰ দৰে দেখা যায় looks like a bow হয় ধনুখনৰ দৰে দেখা যায় হা ধনু মনত ৰাখিবা ধনুক ইংলিশত bow বুলি কয় B O W bow তো উত্তৰটো আমি কেনেকৈ কম বা লিখিম the moon looks like a bow when she is smaller the moon looks like a bow when she is smaller লিখি ললা ঠিক আছে এতিয়া যদি লিখিব পৰা নাই পিছত যেতিয়া আমি কথা পাতিম ন তেতিয়া আকৌ মই তোমালোকক কৈ দিব পাৰিম তাৰপিছত নম্বৰ ডি প্ৰশ্নটো হৈছে what does the moon look like when she grows bigger what does the moon look like when she grows bigger মুনটো যেতিয়া ডাঙৰ হৈ যায় যেতিয়া বাঢ়ি ডাঙৰ হয় তেতিয়া কাৰ দৰে দেখা যায় ক'ব পাৰিছানে কাৰ দৰে দেখা গৈছে বুলি কৈছে হয় ইংলিশ এলফাবেট O টো দৰে হয়নে তো আমি কেনেকৈ লিখিম বা কম the moon looks like an O when she grows bigger the moon looks like an O when she grows bigger যেতিয়া মুনটো বাঢ়ি ডাঙৰ হৈ যায় তেতিয়া ইংলিশ এলফাবেট O দৰে দেখা যায় ঠিক আছে লিখি ললা বোধ কৰো সকলোৱে তোমালোকে লিখাৰ লগে লগে সদায় ঘৰত গৈ আকৌ এবাৰ পঢ়ি চাবা দেই এতিয়া যদি লিখিলা ঘৰত গৈ পঢ়ি চাবা তেতিয়া মনত একেবাৰে থাকি যায় তাৰ পিছত এক্টিভিটি 2 দুই নম্বৰ এক্টিভিটি চোৱা লেটস প্লে উইথ ৰাইমিং ওয়াৰ্ডস এতিয়া ৰাইমিং ওয়াৰ্ডছৰ বিষয়ে জানো হা তোমালোকে সকলোৱে জানা চাগে যে ৰাইমিং ওয়াৰ্ডস হৈছে যি কোনো দুটা বা তাতকৈ বেছি শব্দ যাৰ উচ্চাৰণ একে ধৰণৰ উচ্চাৰণ থকা শব্দ হা যেনেবা টুক লোক এৰ হেৰ ফেৰ তেনেকুৱা ধৰণৰ এতিয়া আমি আলোচনা কৰিম গম পাবা তাৰপিছত ইয়াতে চোৱাচোন দুজন মানুহৰ মাজত কথা হৈছে এগৰাকী মহিলা আৰু এগৰাকী ছোৱালীৰ মাজত কথা হৈছে তেওঁলোক চাগে মাদাৰ আৰু ডটাৰ হয় দেই ইয়াতে কৈছে we know rhyming words don't we ইয়াত দেখা পাইছানে কথাবোৰ নাম্বাৰিং কৰা আছে 1 2 3 4 আৰু 5 আৰু 6 চোৱা এতিয়া হেকাৰণে আমি
নাম্বাৰিঙৰ মতেহে পঢ়ি যাম দেই we know rhyming words don't we তাৰপিছত 2 নম্বৰত ছোৱালীজনীয়ে কৈছে yes mother তেনেহ'লে আমি গম পালো তেওঁলোক mother আৰু daughter হয় মাদাৰে কৈছে আমি rhyming words জানো নহয় জানো তাৰপিছত ছোৱালীজনীয়ে কৈছে yes mother হয় মা তেনে নম্বৰ 3 কথাখিনিত কি কৈছে চোৱা let's play I will say some words read the poem and say one rhyming word for each one okay mother তাৰপিছত মাকে কৈছে বলা আমি খেলো তেনেহ'লে মই কেইটামান শব্দ দিম তোমাক তুমি পোয়েমটো এতিয়া যে আমি পঢ়ি আহিলো পোয়েমটো oh look at the moon সেই পোয়েমটোৰ পৰা এটা সেই শব্দসমূহৰ বাবে এটা ৰাইমিং ৱৰ্ড উলিয়াই দিব লাগিব তুমি দেই আমি তেওঁ এই ছোৱালীজনীৰ লগতে খেলো দেই বলা তোমালোকেও এই শব্দকেইটা নম্বৰ 5 দেখা পাইছা কেইটামান শব্দ দিছে took noon hair hair father father books books ramp ramp cow cow taller taller এই শব্দসমূহৰ বাবে এটা ৰাইমিং ৱৰ্ড উলিয়াব লাগে মই তোমালোকক সহায় কৰিবলৈ দুটা উলিয়াই দিম দেই বাকি কেইটা কিন্তু তোমালোকে গৃহকৰ্ম হিচাপে নিজে উলিয়াব পাৰিবা একেবাৰে সহজ পোয়েমটো যদি তোমালোকে চোৱা তাতে তোমালোকে শব্দবোৰ ৰাইমিং ৱৰ্ডছবোৰ পাই যাবা এতিয়া যেনেকে প্ৰথম শব্দটো took 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 শব্দটো এতিয়া আমি এই পোয়েমটোত বিচাৰিবলৈ উলুৱাচোন পোয়েমটো তোমালোকে পেজখন লুটিয়াই দিয়া took took শব্দটোৰ লগত মিল থকা শব্দ এটা তোমালোকে দেখি পাইছানে ফাৰ্স্ট লাইনটোতে আছে প্ৰথম লাইনটোতে আছে চোৱা পালা নিশ্চয় হেতুৱে look look took শব্দটোৰ ৰাইমিং ৱৰ্ড হৈছে look look কাৰণ কৈছিল ৰাইমিং ৱৰ্ড হৈছে যিকোনো দুটা বা তাতকৈ বেছি শব্দ যাৰ উচ্চাৰণ একে হয় একে উচ্চাৰণ থকা শব্দ took look ঠিক আছে তেনেহলে ইয়াত লিখিব লাগিব look look তাৰপিছত noon 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 শব্দটোৰ ৰাইমিং ৱৰ্ড একেবাৰে সহজ কি হ'ব হয় নিশ্চয় moon হল তাৰপিছত আহে hair hair ৰাইমিং ৱৰ্ড তোমালোকে পাবা 4 নম্বৰ লাইনটোত air পাইছা নহয় হয় হেতুৱে হ'ব ৰাইমিং ৱৰ্ড ফৰ hair তাৰপিছত আছে father books ramp cow taller এইকেইটা শব্দ নিশ্চয় তোমালোকে পাবা ইয়াতে এই পোয়েমটোতে আছে এতিয়া cow মই আৰু এটা কথা ইয়াতে কৈ দিও cow cow সেই cow শব্দটোৰ ৰাইমিং ৱৰ্ড আমি কোনটো পাম ক'ত আছে ইয়াতে হয় 1 2 3 4 5 6 নম্বৰ লাইনটোত চোৱাচোন তাতে আছে and shaped like a bow তোমালোকে এটা ভাবিছা চাগে cow bow কেনেকৈ মিলিছে আৰু এটা কথা মনত ৰাখিবা ৰাইমিং ৱৰ্ডৰ পিছৰ মানে এটা শব্দৰ পিছৰ ফালৰ থকা ধ্বনিটো একে হয় মানে শুনাত একে হয় যেনেকৈ cow আৰু bow দুটা হয় নে মিল হৈছে নহয় তো সেই কাৰণে cow ৰাইমিং ৱৰ্ড bow হ'ব আৰু হ'ব o আখৰটো হ'ব আৰু bow দেই cow bow পিছৰ ধ্বনিটো যেহেতু একে সেই কাৰণে cow ৰাইমিং ৱৰ্ড bow হ'ব ঠিক আছে bow হ'ব show হ'ব low হ'ব ঠিক আছে তেনেহলে বাকি কেইটা তোমালোকে নিশ্চয় কৰিব পাৰিবা বুলি মোৰ বিশ্বাস আছে তাৰ পিছত এক্টিভিটি 3 পেজ নম্বৰ 11 11 নম্বৰ পৃষ্ঠাত থকা এক্টিভিটি 3 টো চোৱা তাতে কৈছে ৰাইট দ্য অপজিটস অফ দ্য আন্ডাৰলাইন ওয়াৰ্ডস ঠিক আছে কেইটামান দুটা সেন্টেন্স দিয়া আছে পিংক কালাৰ বক্সটোত দেখা পাইছা তোমালোকে গুলপীয়া বক্সটোত লুক এট দ্য মুন she is shining up there ইয়াতে দুটা লাইন আছে দুটা মানে লাইন আছে সেই দুটা লাইনৰ তলৰ লাইনটো she is shining up there তাত দুটা শব্দ আন্ডাৰলাইন কৰা আছে দেখা পাইছা she আৰু up এই she আৰু up শব্দকেইটাৰ আমাক অপজিট ওয়াৰ্ডস লিখিব কৈছে অপজিট ওয়াৰ্ডস হৈছে বিপৰীত শব্দ শব্দটোৰ
বিপৰীত শব্দ বুলি কয় অপজিট ৱৰ্ডছ এতিয়া she শব্দটোৰ বিপৰীত শব্দ লিখিব কৈছে কি হ'ব she মানে কি she মানে তাই তাইটো আমি বিপৰীত কি কওঁ অসমীয়াত তাই সি হয়নে তো sheৰ বিপৰীত শব্দ sheৰ অপজিট ৱৰ্ডটো হ'ব he he তলত যে ঠাই দিছে তোমালোকক লিখিবলৈ তাতে he বুলি লিখি লবা লিখিলা তাৰপিছত she is shining up there up up তাতো আন্ডাৰলাইন কৰা হৈছে মানে up শব্দটোৰ বিপৰীত শব্দ অপজিট ৱৰ্ড লিখিব লাগে up মানে আমি কি জানো ওপৰত up মানে ওপৰত আৰু ওপৰৰ শব্দটোৰ বিপৰীত শব্দ কি হ'ব তলত তো up শব্দটোৰ অপজিট ৱৰ্ড হ'ব down 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 লিখি লবা down down ইয়াৰ লগতে তোমালোকক আৰু কেইটামান অপজিট ৱৰ্ড দি দিছে সো এক্টিভিটি 4ত read aloud the following pairs of words হা ইয়াতেও কেইটামান বিপৰীত শব্দ দি দিছে আৰু আমাক জোৰকে পঢ়িব কৈছে দেই ডাঙৰকৈ শুদ্ধ উচ্চাৰণ কৰি before after outside inside day night far near beautiful ugly pick throw এতিয়া শব্দকিটা অৰ্থবোৰো লগে লগে জানি লও দেই before after before মানে আগত after মানে পাছত outside inside মানে বাহিৰত inside মানে ভিতৰত day night day মানে দিন night মানে ৰাতি far মানে আঁতৰত বা দূৰত আৰু near মানে ওচৰত beautiful মানে ধুনীয়া ugly মানে ধুনীয়া নহয় বৰ বেছি ধুনীয়া নহয় দেই বা কুৎসিত বুলিও কোৱা হয় তাৰপিছত pick throw pick মানে কিবা বস্তু পৰিলে যে আমি উঠাই লওঁ সেইটো pick বুলি কয় আৰু throw মানে দলিয়াই দিয়া এটা বল এটা দলিয়াই দিলো হেতুক throw কৰা বুলি কয় বলটো throw কৰা বুলি কয় আৰু কিবা এটা বস্তু পৰিলে বা বলটো যদি তলত আছে আমি যদি উঠাই লওঁ হা উঠাই দাঙি লওঁ তেতিয়া হেতুক pick বুলি কয় ঠিক আছে তেনেহলে এইকেইটা কেইটামান লগতে আমি বিপৰীত শব্দ অপজিট ৱৰ্ডছ আমি জানিলো এতিয়া 5 নম্বৰ এক্টিভিটিটো 5 এক্টিভিটিটো চোৱা তাতে তোমালোকক যে অসমীয়াত হাতৰ ভাঙিবলৈ কয় নহয় ইয়াতো তিনটা হাতৰ দিছে হা তিনটা ৰিডল দিছে তোমালোকে উত্তৰকেইটা উলিয়াব লাগে আৰু সহায় কৰিবলৈ কাখত চোৱা ছবিবোৰ আঁকিয়ে দিছে উত্তৰবোৰৰ মাত্ৰ কি লিখা আছে হেয়া তোমালোকে জানিব লাগিব দেই নম্বৰ A কৈছে I live in the sky I live in the sky sometimes I'm small and sometimes I'm big I glow at night who am I কৈছে I live in the sky মই আকাশত থাকো sometimes I'm small কেতিয়াবা মই সৰু and sometimes I'm big আৰু কেতিয়াবা মই ডাঙৰ I glow at night মই ৰাতি ভাগত কি কৰো উজ্জ্বলি থাকো বুলি কৈছে who am I মই কোন হয় তো তোমালোকে উত্তৰটো ইয়াত লিখিব লাগিব I am the লিখা আছে এই ঠাইটোত লিখিব লাগিব কোন হ'ব মই এটা তোমালোকক এতিয়া যেতিয়া অকমান দেৰি পিছত কথা পাতিম ন তেতিয়া তোমালোকে কিন্তু উত্তৰবোৰ ক'ব লাগিব দেই তাৰপিছত নম্বৰ B নম্বৰত কি কৈছে I live in the sky মই আকাশত থাকো I twinkle at night মই ৰাতি ভাগত আকাশত কি কৰি থাকো তিৰবিৰাই থাকো I am not the moon মই moon নহয় who am I মই কোন হয় হেয়া তোমালোকে আকৌ মোক উত্তৰটো দিব লাগিব দেই এতিয়া তোমালোকে ভাবা কি হ'ব উত্তৰটো নম্বৰ C I am hot মই গৰম মানে টপত দেই I am bright মই উজ্জ্বলি থাকো জিলিকি থাকো I am big মই ডাঙৰ মোৰ আকাৰটো মানে বৃহৎ ডাঙৰ I give light মই পোহৰ বিলাও who am I মই কোন হয়
নিশ্চয় তোমালোকে উত্তৰটো গম পাইছা নহয় জানো ভাবা যিসকলে এতিয়ালৈকে গম পোৱা নাই অলপ চিন্তা কৰা দেই তাৰপিছত আমি পেজ নম্বৰ 12 নম্বৰ পৃষ্ঠা এক্টিভিটি 6 টো উলিয়াই লওঁ দেই ইয়াতে কি কৈছে ইয়াতে এটা প্যাৰাগ্ৰাফ দিছে read this paragraph written by Pooja এটা প্যাৰাগ্ৰাফ লিখিছে it describes what she saw one evening Poojaই সেই প্যাৰাগ্ৰাফত তাই এদিনাখন আবেলি সময়ত তাই কি দেখা পালে তাকে লিখিছে আমি পঢ়ুচোন বলা কি লিখিছে তাই One evening I was looking at the sky it was 7 o'clock in the evening the moon was shining brightly it looked like a bright lamp in the sky I saw some stars too suddenly a shooting star flashed by কৈছে one evening I was looking at the sky এদিনাখন আবেলি সময়ৰ কথা দেই I was looking at the sky মই আকাশখনলৈ চাই আছিলো it was 7 o'clock in the evening আৰু তেতিয়া আবেলি সময়ত কিমান সময় হৈছিল আবেলি সময়ত হৈছিল তোমাৰ 7 বাজিছিল দেই the moon was shining brightly তেতিয়া আকাশখনত মুনটো জিলিকি আছিল একেবাৰে উজ্জ্বলভাৱে জিলিকি আছিল দেই it looked like a bright lamp in the sky আৰু আকাশখনত মুনটো কাৰ নিচিনা একদম ব্ৰাইট ল্যাম্প মানে একদম উজ্জ্বল এটা বা পোহৰ হোৱা একদম ল্যাম্প এটাৰ দৰে আকাশখনত দেখা পাইছিলো I saw some stars too আৰু আকাশখনতে কেইটামান তৰাকো মই দেখা পাইছিলো suddenly a shooting star flashed by suddenly মানে হঠাতে এটা shooting star আগফালে দি গ'ল shooting star মানে গম পাইছা ন পপিয়া তৰা বুলি যে কয় কেতিয়াবা তৰাবোৰ এনেকে খৰি পৰা নিচিনা দেখা যায় সদায় দেখা নাযায় খুব কম দেখা যায় কিন্তু কেতিয়াবা আমি দেখা পাব পাৰো তেনেকুৱা এটা শুটিং ষ্টাৰ এটা পপিয়া তৰা এটা খৰি পৰা যেন বা একদম জ্বলি যোৱা নিচিনা দেখা পালে দেই আকাশখনত এতিয়া তোমালোকক এটা কাম কৰিব দিছে চোৱা পূজাই কিখিনি কথা ক'লে সেইখিনিটো তেওঁ নিজৰ অভিজ্ঞতা নিজৰ অনুভৱ কিনি ক'লে ন এতিয়া now look at the pictures below and write a few sentences on each of them এতিয়া তোমালোকৰ কাৰণে দুটা পিকচাৰ দিয়া আছে দেখিছা সেই পিকচাৰ কেইটা চাই তোমালোকক দুটা কেইটামান সেন্টেন্স লিখিব কৈছে দুটা পিকচাৰ দেখা পাইছো আমি গম পাইছো এটা পিকচাৰ হৈছে দিনৰ ভাগৰ পিকচাৰ হয়নে আৰু এটা পিকচাৰ হৈছে ৰাতি ভাগৰ পিকচাৰ এতিয়া দুইটাই বেলেগ কৈ লিখিব লাগে বাৰু আমি আলোচনা কৰাচোন ইয়াতে কি দেখা পাইছো দিনৰ ভাগৰ পিকচাৰটোত কি দেখা পাইছো এইখন এখন আকাশখন একেবাৰে নীলা আকাশ নহয় জানো নীলা আকাশ এখন দেখিছো তাতে কেইটামান বস্তু উৰি আছে এখন এৰোপ্লেন এখন হেলিকপ্টাৰ চৰাই দুজনী আকৌ সান বেলিটো একেবাৰে উজ্জ্বলভাৱে একেবাৰে আছে আকাশখনত তাৰপিছত দেখিছো এটা ৰেইনবোৰ কেইটা ৰং থাকে বাৰু মনত পৰিছে নে ৰেইনবোৰ কেইটা ৰং থাকে মনত পেলোৱাচোন দেই এইটো এটা ৰেইনবো ৰামধেনু বুলি কয় যে হয় এইটো ৰামধেনু তাৰপিছত আৰু কি দেখা পাইছো ক্লাউডছ ডাৱৰ দেখা পাইছো দেই এতিয়া এই ছবিটোৰ কাৰণে আমি যদি সহজ কেইটামান বাক্য লিখো তেনেহলে এনে ধৰণে লিখিব পাৰো আমি ক'ব পাৰো in the blue sky an aeroplane is flying আমি ক'ব পাৰো নীলা আকাশখনত উৰাজাহাজ এখন উৰি আছে তো আমি কেনেকৈ লিখিম in the blue sky an aeroplane is flying তাৰপিছত a helicopter is also seen flying in the sky তাৰপিছত কৈছে হেলিকপ্টাৰ এখনো আকাশখনত উৰা দেখা গৈছে
The sun is shining brightly. তাৰপিছত বেলিটো একেবাৰে উজ্জ্বলভাৱে জিলিকি আছে. The rainbow is covered with the clouds up in the sky. কৈছে ৰেইনব'টো আকাশখনত দেখা গৈছে আৰু ডাৱৰে অলপ অলপ ঢাকি দিয়া নিচিনা দেখা গৈছে. There are two birds flying gracefully in the blue sky. আৰু তাতে সেই ব্লু স্কাইখনতে দুটা চৰাই দেখা গৈছে একেবাৰে নিজৰ মন ভৰি একেবাৰে উৰি থকা নিচিনা দেখা গৈছে. হয়নে? শান্তি মনেৰে বা একেবাৰে মনটো ভাল লগাকে তেওঁলোক নিজৰভাৱে উৰি আছে. ঠিক আছে, তোমালোকক দৰকাৰ হ'লে মই যিখিনি সেন্টেন্স ক'লো সেইখিনি তোমালোকক হোৱাটছএপৰ যোগেদি ৰেডিঅ' ব্ৰহ্মপুত্ৰ ফালৰ পৰা তোমালোকলৈ প্ৰেৰণ কৰিবলৈ মই চেষ্টা কৰিম. তাৰপিছত নাইট স্কাই. এতিয়া নাইট স্কাইলৈ আহোঁ, ৰাতি ভাগৰ আকাশখনলৈ আহোঁ. ইয়াতে আমি কেনেকুৱা ধৰণৰ বস্তু দেখা পাইছোঁ? কি দেখা পাইছোঁ? কেইটামান তৰা, হয়নে? পুৰা আকাশখন আন্ধাৰ আকাশখন যেনেকুৱা হয় আৰু, হয়নে? তাতে তৰা কেইটামান তিৰবিৰাই আছে. তাৰপিছত জোনবাইটো দেখিছোঁ. জোনবাইটোতে আকৃতিটো দেখি পাইছা নহয় কেনেকুৱা ধৰণৰ হৈছে? কি লিখিম আমি? This is the picture of a night sky. এই পিকচাৰটো এটা ৰাতিৰ ভাগৰ আকাশখনৰ পিকচাৰ. Which is quite dark. আৰু এই আকাশখন অকমান খুব বেছি পৰিমাণে ডাৰ্ক, অলপ আন্ধাৰ ধৰণৰ. The stars are twinkling like sparkles. Starsবোৰ তিৰবিৰাই আছে কাৰ ধৰণে? Sparkles. এই যে জিলিক মিলিক এনেকুৱা দেখা পাওঁ নহয় আমি যে কেতিয়াবা বেলুনৰ ভিতৰত ভৰাওঁ, তাৰপিছত বেলুনটো যেতিয়া ফুটাই দিয়া হয় তেতিয়া কি হয়? সেই জিলিক মিলিকখিনি যে পৰে, তাৰ নিচিনা সেই ষ্টাৰ্ছবোৰ দেখা গৈছে বুলি কৈছে. The half moon shaped like a bow is surrounded by the beautiful stars. আৰু কৈছে half moon, যিটো আধা half moon, মানে একেবাৰে সম্পূৰ্ণ মুনটো ওলোৱা নাই, half moon যিটো shaped like a bow, যিটো এখন ধনুৰ দৰে আকৃতি আছে, সেই মুনটো কোনে বেৰি ধৰিছে চাৰিওফালৰ পৰা? Beautiful stars. চাৰিওফালৰ পৰা ধুনীয়া ধুনীয়া তৰাবিলাকে বেৰি ধৰিছে. এনেকৈ আমি বাক্যবোৰ লিখিব পাৰোঁ. তোমালোকে চিন্তা নকৰিবা, এই বাক্যকেইটা যি লিখিলোঁ সেয়া তোমালোকক মই দিবলৈ চেষ্টা কৰিম. তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল, ইমান পৰে আমি Look at the Moon কবিতাটিৰ আলোচনা কৰিলোঁ. কেনেকৈ ৰিচাইট কৰিব লাগে, কেনেকৈ আবৃত্তি কৰিব লাগে সেয়া আমি আলোচনা কৰিলোঁ, হয়নে? আৰু লগতে আমি ইয়াত থকা কেইটামান এক্টিভিটিজবোৰো আলোচনা কৰিলোঁ. তাতে তোমাৰ ৰাইমিং ৱৰ্ডছ হওক বা তাৰ কুৱেশ্যন আনচাৰ্ছ, তাৰ কিছুমান প্ৰশ্ন উত্তৰো আলোচনা কৰিলোঁ. তাৰপিছত অপজিট ৱৰ্ডছ, বিপৰীত শব্দ আলোচনা কৰিলোঁ. আৰু কেইটামান সাঁথৰ তোমালোকক মই তাৰ উত্তৰসমূহ ভাবিবলৈ তোমালোকক সময় দিছোঁ. তাৰপিছত এই দুটা পিকচাৰৰ বিষয়ে অলপ আলোচনা কৰিলোঁ আৰু তাতে থকা সেই পিকচাৰ দুটাৰ ওপৰতে আমি কেনেকৈ বাক্যবোৰ লিখিব পাৰোঁ সেয়াও আমি তোমালোকৰ আগত দাঙি ধৰিলোঁ. এতিয়া আশা কৰিছোঁ তোমালোকে ইমান পৰে মই যিখিনি বুজাবলৈ চেষ্টা কৰিলোঁ বুজি পালা নিশ্চয়. এতিয়া মই তোমালোকৰ কাৰণে যিখিনি কুইজৰ প্ৰশ্ন আনিছোঁ সেয়া তোমালোকৰ আগত আগবঢ়াবলৈ লৈছোঁ. তোমালোকে লিখি ল'বা, আৰু যদি নাই লিখা লিখিব নোৱাৰিবা চিন্তা কৰিব নালাগে, তোমালোকক ফটোৰ সৈতে দিয়া হ'ব. তথাপিও লিখিবলৈ চেষ্টা কৰা দেই. লিখা, তোমালোকে ৰৈ নিদিবা, লিখিবলৈ চেষ্টা কৰা. মই লাহে লাহে কৈ যাম যাতে তোমালোকে লিখিব পাৰা. Number 1 কুৱেশ্যনটো সুধিছোঁ, কমপ্লিট দ্য নেম অফ দ্য পয়েম. লুক এট দ্য ডেছ. ইয়াতে এই পয়েমটোৰ নাম সম্পূৰ্ণ হৈ থকা নাই, আধা হৈ আছে. লুক এট দ্য ডেছ.
ইয়াত কি কোনটো শব্দ বহিব তোমালোকক অপচন নিদিলেও চাগে তোমালোকে পাৰিবা তথাপি অপচন দি দিছো অপচন এ মুন অপচন বি sun অপচন সি star complete the name of the poem মানে poemটো নাম সম্পূৰ্ণ কৰা অপচন poemটোৰ নাম হৈছে oh look at the dash poemটোৰ নাম এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই ড্যাশটোত কোনটো শব্দ বহিব অপচন এ moon 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 অপচন বি SUN sun অপচন সি STAR star number 2 প্ৰশ্ন in the poem how does the moon look like in the air in the poemটোত how does the moon look like in the air poemটোত moonটো বতাহত কাৰ দৰে দেখা গৈছে বুলি কোৱা হৈছে কাৰ দৰে দেখা গৈছে বুলি কোৱা গৈছে বতাহত moonটো কাৰ দৰে দেখা হৈছে বুলি কোৱা হৈছে poemটোত দে অপচন এ candle অপচন বি lamp অপচন সি mirror candleটোৰ নিচিনা লেম্পৰ নিচিনা নে মিৰৰৰ নিচিনা মিৰৰ মানে আইনা দেই কাৰ নিচিনা দেখা গৈছে নিশ্চয় তোমালোকে আনসাৰবোৰ এতিয়াই কৰিব পাৰিছা নম্বৰ 3 প্ৰশ্নটো choose the rhyming word of fair from the following fair 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 শব্দটোৰ rhyming wordটো বাছি উলিওৱা অপচন এ tree অপচন বি air option C area option A tree THREE option B air 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 option C area 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 লিখি ললা ইয়াৰ উত্তৰো চাগে তোমালোকে ধুনীয়াকৈ উলিয়াব পাৰিলা এতিয়া হয় নম্বৰ 4 লাষ্ট কোৱেশ্চনটো হৈছে who twinkles in the sky at night ৰাতিৰ আকাশত ইয়াৰ ভিতৰত কোনটোৱে তীৰ বিৰাই থাকে অপচন কেইটাৰ ভিতৰত কোনটোৱে ৰাতিৰ আকাশত তীৰ বিৰাই থাকে টুইংকলিং কৰি থাকে অপচন এ the sun বেলিটো অপচন বি the rainbow ৰামধেনু নে অপচন সি the star নে তৰাটো কোনটোৱে ৰাতিৰ আকাশত তীৰ বিৰাই থাকে the sun option A the sun option B the rainbow option C the star ঠিক আছে নিশ্চয় তোমালোকে লিখি ললা এতিয়া তোমালোকৰ লগত মই তোমালোকৰ যে 15 দিনীয়া সহিকন সমলৰ যি তোমালোকৰ এটা প্ৰশ্ন কিতাপ এখন দিছিল তোমালোকৰ মনত পৰিছে নে তাতে ইংৰাজী বিষয়ৰ প্ৰশ্নসমূহ তোমালোকৰ লগত অলপ আলোচনা কৰিব বিচাৰিছো দেই তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ 15 দিনীয়া সহিকন সমলৰ প্ৰশ্ন ইংৰাজী বিষয়ৰ প্ৰশ্নসমূহ যদি তোমালোকৰ মনত আছে বা লিখি থৈছিলা বা যদিও নাই এতিয়া আকৌ মনত পেলাই লিখি লোৱা দেই বা লিখিলাও চাগে বা যি সকলে লিখা নাই বা কৰিব নোৱাৰিলা বা ভুল হল প্ৰশ্নৰ উত্তৰসমূহ সেই সকলে মন দি শুনিবা আৰু পাৰিলেও লিখিও লবা ইয়াত সাবজেক্ট ইংলিশ লেসন 1 oh look at the moon লেসন 2 ৰে প্ৰশ্ন কেইটামান দিছিলে দেই এতিয়া আমি যে ইমান পৰে যে লেসন 2 আলোচনা কৰিলো নিশ্চয় এই প্ৰশ্ন কেইটা কৰিব পাৰিবা তোমালোকৰ মনত আছে নে যে এক্টিভিটি 1 তাত কি কৈছিলে look at the pictures and fill in the blanks ইয়াত প্ৰথম প্ৰশ্নটো তোমালোকক 5টা পিকচাৰ দিছিলে 5টা ছবি দিছিলে তাতে তোমালোকে সেই পিকচাৰ কেইটা চাব লাগিছিলে আৰু fill in the শব্দসমূহ সম্পূৰ্ণ কৰিব লাগে হা সেই পিকচাৰ কেইটা কি হয় চিনাক্ত কৰি তোমালোকে সেই পিকচাৰ কেইটাৰ নাম তলত লিখিব লাগে মানে লিখা আছে কিন্তু সম্পূৰ্ণভাৱে নাই 2টা 3টা মান আখৰ ইয়া হেৰাইছে তোমালোকে আখৰসমূহ লিখিব লাগে
ইয়াত ফাৰ্ষ্ট পিকচাৰখনত মনত পৰিছেনে মানে তাতে জুন বাইটো ছবি আছিলে হা আধা হাফ জুন বাইটো হাফ মুনটো ছবি আছিলে আৰু তাতে M-N লিখা আছিলে তো আমি জানো এইটো মুন হয় তো M-N ডেছটোত কি লিখিব লাগিব O তেতিয়া হৈ যায় তোমাৰ মুন ঠিক আছে মুন এই ছবিটো হৈছে মুনটোৰ জুনটোৰ ছবি তাৰপিছত আকাশখনত তৰাবোৰ আছে তো এইটো হয় কাৰ ছবি কাৰ পিকচাৰ ষ্টাৰ তৰাৰ ছবি হয়নে তো আমি এইটো কেনেকৈ লিখিম ST লিখা আছে ডেছ লিখা আছে ST ষ্টাৰৰ স্পেলিং যদি তোমালোকৰ মনত আছে STAR হয়নে তো ST লিখা আছে ডেছটোত আমি কি লিখিম AR তেতিয়া সম্পূৰ্ণ হৈ যায় শব্দটো ষ্টাৰ তাৰ 3 নম্বৰ ছবিটোত আছে এটা ৰামধেনুৰ ছবি ইট ইজ আ ৰেইনবো দে তে ৰেইনবো স্পেলিংটো তোমালোকে জানিব লাগিব নহয় ৰেইনবো স্পেলিংটো ইয়াত দিয়া আছিলে R-NB-OW তো RAI ডেছটোত AI লিখিবা তাৰপিছত NB লিখা আছে তাৰপিছত ডেছটোত O লিখিবা W মুঠতে ৰেইনবোৰ বানানটো হৈছে RAINBOW আকৌ এবাৰ কৈ দিছোঁ RAINBOW ৰেইনবো তাৰপিছত 4 নম্বৰ ছবিটো চোৱা এই ছবিটো কাৰ ছবি ডাৱৰৰ ছবি দেই আকাশত যে ডাৱৰ থাকে ডাৱৰৰ ছবি আৰু ডাৱৰটো ইংলিছত আমি কি বুলি কওঁ ক্লাউড ইয়াত স্পেলিংটো আধা হৈ আছে আমি সম্পূৰ্ণ কৰিব লাগে ইয়াত লিখা আছে LOUD তো ক্লাউডটো আমি কেনেকৈ লিখো CLOUD তো ইয়াত আমি C লিখিম দেই ডেছটোত C ক্লাউডৰ বানান হৈছে স্পেলিং হৈছে CLOUD তাৰপিছত একেবাৰে শেষৰ ছবিটো আছে এটা লেম্পৰ ছবি এইটো সকলোৱে চিনি পাইছা এইটো এটা লেম্পৰ ছবি তো লেম্পৰ বানান কি হয় LAMP লিখি ল'লা আৰু চিনিও পাইছা তোমালোকে নিশ্চয় তাৰপিছত এক্টিভিটি 2টোত কৈছে read the passage given below এটা পেৰাগ্ৰাফ দিছে সেইটো পঢ়িব কৈছে মই পঢ়ি দিছো দেই আৰু বুজাই দিম কি লিখা আছে One evening Rita was looking at the sky এদিনাখন আবেলি ৰীতাই আকাশলৈ চাই আছিল It was 7 o'clock in the evening তেতিয়া সময় কিমান বাজিছিল 7 বাজিছিল গধূলি 7 বাজিছিল তেতিয়া The moon was shining brightly মুনটো আকাশত উজ্জ্বলভাৱে জিলিকি আছিল মুন দেই চান নহয় মুন It looked like a bright lamp in the sky আৰু মুনটো দেখাত কেনেকুৱা লাগিছিল বুলি কৈছে এটা উজ্জ্বল লেম্পৰ দৰে আকাশখনত দেখা গৈছিল Rita saw some stars too ৰীতাই কেইটামান তাতে আকাশখনত কেইটামান তৰাও দেখা পালে Suddenly a shooting star flashed by আৰু হঠাতে এটা পপিয়া তৰা কথা কৈছিলো যে এটা পপিয়া তৰা তাতে উলাল জিলিকি গল এই প্যাৰাগ্ৰাফটো ৰীতাই যিখিনি অনুভৱ কৰিছে সেইটো আমি অলপ দেৰি আগত পূজায়ও একেখিনি কথাই অনুভৱ কৰিছিল ন এদিনাখন আবেলি তাই যেতিয়া নিখা ভাগৰ বা আবেলি সময়ৰ স্কাইখনলৈ চাই আছিল আকাশখনলৈ চাই আছিল যি তাই পূজাই অনুভৱ কৰিছিল ঠিক তেনেকৈ ৰীতায়ো অনুভৱ কৰিছিল এতিয়া আমি যেতিয়া পেছেজটো পঢ়িলো এতিয়া আমি এই তলৰ নম্বৰ 1 এক্টিভিটি 2 ৰোমান নম্বৰ 1 কোৱেশ্চনটো কৰিবলৈ পাৰিম বুলি ভাবিছো ইয়াত খালি ঠাই পূৰ কৰিব কৈছে দেই কি হ'ব তোমালোকৰ সহায় কৰিবলৈ হে বস্তু কেটা হে অবজেক্ট কেটাৰ ছবিও দিয়া আছে ইয়াতে কৈছে one evening Rita was looking at the dash তো ইয়াত উত্তৰটো কি হ'ব one evening
ৰীতা was looking at the ক'ত চাই আছিলে নিশ্চয় পাৰিছা চাগে sky এদিনাখন আবেলি ৰীতাই আকাশখনলৈ চাই আছিল আকাশখন ইংলিছত কি বুলি কয় sky তাৰপিছত নম্বৰ বি the dash was shining brightly কি একেবাৰে উজ্জ্বলভাৱে জিলিকি আছিল the moon হয় মুনটো উজ্জ্বলভাৱে জিলিকি আছিল নম্বৰ সি ৰীতা saw some dash too ৰীতাই লগতে মুনটোৰ লগতে আৰু কি দেখা পাইছিল বাৰু মন পৰিছে নে ৰীতাই কেইটামান ষ্টাৰ্ছ দেখা পাইছিল এটা ষ্টাৰ নহয় দেই কেইবাটাও ষ্টাৰ দেখা পাইছিল সেইকাৰণে আমি কি লিখিম ষ্টাৰ্ছ STARS এটা লগাই দিম STARS যেহেতু বহুকেইটা ষ্টাৰ্ছ দেখা পাইছিল সেইকাৰণে আমি ষ্টাৰ নিলিখি ষ্টাৰ্ছ লিখিম তাৰপিছত নম্বৰ ডি suddenly a dash star flashed by হঠাতে কি ওলাল কি তৰা ওলাল পপিয়া তৰা আৰু ইংলিছত কি বুলি কয় shooting star হয় SHOOTING shooting star এটা হঠাতে ওলাই গ'ল তাৰপিছত ৰোমান নম্বৰ 2 কেইটামান প্ৰশ্ন দিছে সেইকেইটাৰ উত্তৰ দিব লাগে উত্তৰকেইটা তোমালোকক সহায় কৰিবলৈ উত্তৰকেইটা আধা আধি লিখিয়ে দিছে মাত্ৰ কেইটামান শব্দ ইয়াতে তোমালোকে বহাব লাগে মাত্ৰ ইয়াত প্ৰশ্ন নম্বৰ এ সুধিছে who was looking at the sky আকাশলৈ কোনে চাই আছিল who মানে who হৈছে এটা question word এটা প্ৰশ্ন কৰা এটা প্ৰশ্ন শব্দ who মানে কোন দে তো ইয়াত সুধিছে আকাশলৈ কোনে চাই আছিল ৰীতা তো আমি ইয়াত এই খালি ঠাইটোত কি লিখিম ৰীতা was looking at the sky to already লিখা আছে তো তোমালোকে মাত্ৰ ৰীতা বুলি লিখিব লাগে RITA ৰীতা তাৰপিছত question number B নম্বৰ প্ৰশ্নটো দেই what was shining brightly কি একেবাৰে উজ্জ্বলভাৱে জিলিকি আছিল কিটো জিলিকি আছিল the moon হয় জোনটো একেবাৰে উজ্জ্বলভাৱে জিলিকি আছিল তো আমি the লিখা আছে ড্যাশ খালি ঠাইটোত moon লিখিব লাগে MOON moon the moon was shining brightly ঠিক আছে তাৰপিছত question number C নম্বৰ প্ৰশ্নটোত কি সুধিছে what did the moon look like in the sky আকৌ এটা কথা ক'বলৈ থাকি গ'ল ইয়াত আৰু এটা question word এটা দিছে প্ৰশ্ন কৰা আৰু এটা শব্দ দিছে হেয়া হৈছে what মানে কি আকৌ মনত থবা who মানে কোন দে এতিয়া what did the moon look like in the sky moonটো কি দৰে দেখা পাইছিলে আকাশখনত কাৰ দৰে দেখা পাইছিলে the moon looked like a bright lamp এই খালি ঠাইকেইটাত কি লিখিম bright lamp এটাৰ দৰে দেখা পাইছিল ন আকাশত তো আমি ইয়াতে কি লিখিব লাগিব bright lamp ঠিক আছে তাৰপিছত পৃষ্ঠাখন ঘূৰাই দিলে তোমালোকে পেজ নম্বৰ 8 নম্বৰ পৃষ্ঠাত চাবা ৰোমান নম্বৰ 3 প্ৰশ্ন কি কৰিছে let's read the poem তো পঢ়িব কৈছে oh look at the moon poem তো পঢ়া পিছত এতিয়া আমি এই প্ৰশ্নকেইটা কৰিব পাৰিম দেই আমি তো ইতিমধ্যে পঢ়িলোৱে তো আমি প্ৰশ্নকেইটা নিশ্চয় কৰিব পাৰিম ইয়াত কৈছে ৰোমান নম্বৰ 3 let's read the poem oh look at the book from your textbook তোমালোকে সকলোৱে ৰিডিং কৰিবা বা ৰিসাইট কৰিবা পোয়েমটো আবৃত্তি কৰিবা বাৰে বাৰে তেতিয়া তোমালোকে ধুনিয়াকৈ আবৃত্তি কৰিবলৈ পাৰিবা তাৰপিছত লেটস ৰাইট এটা ৰোমান নম্বৰ 4 লিখিব কৈছে ইয়াত এনেকৈ দেখিছা কলম বনাইছে ঘৰ বনাই দিছে দেখিছা প্ৰথম ঘৰটোত লিখা আছে দেৰ এৰ আৰু ফেৰ THERE দেৰ AIR এৰ আৰু FAIR ফেৰ দেখি পাইছা দেৰ এৰ ফেৰ তো আমি এটো গম পাইছো এইকেইটা হৈছে কিৱৰ্ড অলপ দেৰি আগত আলোচনা কৰিছিলো এইকেইটা হৈছে ৰাইমিং ওয়াৰ্ড হয় একে ধৰণৰ উচ্চাৰণ নহয় জানো দেৰ এৰ ফেৰ যদিও অলপ স্পেলিং কেইটা
ইফাল ইফাল স্পেলিং সলনি হ'ব পাৰে উচ্চাৰণটো একে সেইবাবে এইকেইটা হৈছে ৰাইমিং ৱৰ্ড এতিয়া আৰু নেক্সট লাইনটোত দেখা পাইছো স্মলাৰ বিগাৰ আৰু ইয়াত আমি কি লিখিম taller হয় smaller bigger taller TALLER আমি taller লিখিব পাৰিম দেই তোমালোকে লিখি লবা smaller bigger আৰু এটা rhyming word হৈছে taller TALLER that's the last line to rhyming words কেটা হৈছে bow o আৰু আমি ইয়াতে কি লিখিব পাৰো bow o লিখা আছে আৰু আমি কি লিখিব পাৰো LOW low SHOW show হা জি বহুত আছে rhyming word কিন্তু এতিয়া আমি LOW low বুলি লিখো বা SHOW show মালকে জি ভাল পোৱা হেতুকে লিখিব পাৰা মুঠতে শব্দটোৰ অৰ্থ থাকিব লাগে তাৰপিছত ৰোমান নম্বৰ 5 প্ৰশ্নটোত কি সুধিছে 5 নম্বৰ প্ৰশ্নটোত কি সুধিছে write the lines from the poem having the following words one is done for you এতিয়া এই শব্দ কেইটামান দিছে moon mother lamp smaller bow bigger এই শব্দ কেইটাৰ কাৰণে এটা একোটা লাইন লিখিব লাগে একোটা বাক্য বা শাৰী লিখিব লাগে আৰু হেখিনি হা তোমালকে পয়েমৰ পৰা লিখিব লাগিব যেনেকে moon to শব্দটোৰ পৰা আমি oh look at the moon লিখিছে হয়নে সন mother শব্দটো যত আসলে হে বাক্যটো লিখিব পাৰো oh mother she looks লিখিব লাগিব oh mother she looks ঠিক আছে তোমালকৰ যদি কবিতাটো উলিয়াই লোৱা তেতিয়া লাইন নম্বৰ 3 সোৱা oh mother she looks হে লাইনটো লিখিবা mother শব্দটোৰ কাৰণে তাৰপিছত lamp 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 টোৰ কাৰণে লাইন নম্বৰ 4 like a lamp in the air হে লাইনটো লিখিবা like a lamp in the air that's a smaller শব্দটোৰ কাৰণে লাইন নম্বৰ 5 নম্বৰ লাইনত আছে যে last week she was smaller হে লাইনটো লিখিবা last week she was smaller তাৰপিছত bow 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 শব্দটোৰ কাৰণে লাইন নম্বৰ 6 নম্বৰ লাইনটো চোৱাচোন 1 2 3 4 5 6 নম্বৰ লাইনটোত যোনটো লাইন আছে তাত bow শব্দটো আছে নহয় তো সেই লাইনটোৱে লিখে সেই শাৰীটোৱে লিখা and shaped like a bow ঠিক আছে তাৰপিছত লাষ্টৰ শব্দটো আছে bigger 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 শব্দটো কাৰণে আমি লাইন নম্বৰ 1 2 3 4 5 6 7 7 নম্বৰ লাইনটো দেখি পাইছা পালা নিশ্চয় হয় হে লাইনটো লিখি দিবা but now she is grown bigger হে লাইনটো but now she is grown bigger একেবাৰে সহজ নহয় জানো এই শিকন সমলৰ প্ৰশ্নসমূহ হয় নিশ্চয় তোমালোকে এতিয়া অলপ সহায় পালা বুলি আশা কৰিছো আৰু ইমান পৰে যে মই পাঠদানটো দিলো তাৰো তোমালোকে অলপ বুজ ল'ব পাৰিছা তেনেহলে ইমানতে আজি পাঠটো সামৰণি মাৰিছো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কুইজৰ প্ৰশ্নসমূহ চতুৰ্থ শ্ৰেণীৰ প্ৰথম লেসন ও লুক এট দ্য মুন হে লেসনটো যিখিনি এতিয়া আমি আলোচনা কৰিলো তাৰ ওপৰতে ভিত্তি ৰাখি কুইজৰ 4টা প্ৰশ্ন মই আকৌ এবাৰ তোমালোকৰ আগত দাঙি ধৰিছো প্ৰথম প্ৰশ্নটো হৈছে কমপ্লিট দ্য নেম অফ দ্য পোয়েমটো সম্পূৰ্ণ কৰা পোয়েমটোৰ নাম সম্পূৰ্ণকে লিখিব লাগে আধা হৈ আছে যেনে oh look at the তালকে লিখা আছে আৰু লাষ্টৰ আখৰটো তোমালকে কি হয় এই অপচন কেটাৰ পৰা বাছি লিখিব লাগে দেই অপচন A moon অপচন B sun অপচন C star oh look at the কি হ'ব অপচন A moon নে অপচন B sun নে অপচন C star তাৰপিছত নম্বৰ 2 কোৱেশ্চনটো হৈছে in the poem how does the moon look like in the air poemটোত দিয়া মতে মুনটো দেখিবলৈ কাৰ দৰে
হয় মানে বতাহত মুনটো দেখিবলৈ কাৰ দৰে হয় সেইটো মন কৰিবা দেই বতাহত মুনটো দেখাত কাৰ দৰে হয় অপচন এ কেন্ডেল অপচন বি ল্যাম্প নে অপচন সি মিৰৰ এটা কেন্ডেলৰ দৰে ল্যাম্পৰ দৰে নে মিৰৰ মানে আকবা কৈছো আইনাখনৰ দৰে পয়েমটোত দিয়া মতে দেই তাৰপিছত নম্বৰ 3 নম্বৰ প্ৰশ্নটো হৈছে choose the rhyming word of fair from the following তলৰ অপচন কেইটাৰ পৰা fair শব্দটোৰ rhyming word বাছি উলিওৱা অপচন এ tree অপচন বি air নে অপচন সি area অপচন এ tree অপচন বি air অপচন সি area স্পেলিং কেইটা কৈ দিও অপচন এ tree THREE অপচন বি air 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 আৰু অপচন সি area 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 আৰু rhyming word কাৰ কাৰণে কৈছো fair FAIR এই wordটোৰ কাৰণে rhyming word কোনটো হয় বাছি লোৱা তাৰপিছত লাষ্টৰ প্ৰশ্নটো হৈছে who twinkles in the sky at night আকাশত ৰাতি আকাশত কোনে টিৰবিৰাই থাকে অপচন এ the sun বেলিটো অপচন বি the rainbow ৰামধেনুটো নে অপচন সি the star নে তৰাটো কোনে টিৰবিৰাই থাকে the sun the rainbow নে অপচন সি the star হয় আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্নৰ কেইটাৰ উত্তৰ তোমালোকে কেনেকৈ দিবা সেই বিষয়ে কৈ দিছো এই প্ৰশ্নৰ কেইটাৰ উত্তৰ দিবলৈ একেবাৰে সহজ প্ৰথমে এখন কাগজত লিখিবা কাগজৰ একেবাৰে ওপৰত লিখিবা আজিৰ তাৰিখটো হয় কি লিখিবা আজিৰ তাৰিখটো তাৰ পাছতেই তোমাৰ নাম লিখিবা বিদ্যালয়খনৰ নাম লিখিবা আৰু তাৰ পাছতে 1 নম্বৰ লিখি 1 নম্বৰ প্ৰশ্ন উত্তৰ 2 নম্বৰ লিখি 2 নম্বৰ প্ৰশ্ন উত্তৰ 3 নম্বৰ লিখি 3 নম্বৰ প্ৰশ্ন উত্তৰ লিখিবা আৰু তাৰ পাছত সেই কাগজখন ধুনিয়াকৈ ফটো মাৰি WhatsApp যোগে আমালৈ প্ৰেৰণ কৰি দিবা আমাৰ নম্বৰ হৈছে 9954489439 পুনৰবাৰ কৈ দিছো 9954489439 আৰু এটা কথা মনত ৰাখিবা যেতিয়া তোমালোকে লিখিবা হয় যেতিয়া তোমালোকে লিখিবা তেতিয়া কলমেৰে লিখিবা কাট পেন্সিলে লিখিলে ফটোত ভালদৰে তোমালোকৰ নাম তোমালোকে কি লিখিছা ধৰিব নোৱাৰো গতিকে তোমালোকে কি কৰিবা লিখোতে কলমেৰে লিখিবা আৰু এইখিনিতে তোমালোকক পুনৰবাৰ জনাই দিছো আজি তোমালোকৰ বাবে পাঠ আগবঢ়ালে ডিব্ৰুগড় লাহোৱাল শিক্ষা খণ্ডৰ বৰবাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু সাগৰিকা বৰা বাইদেৱে আৰু বাইদেৱে আজি বিশেষভাৱে চতুৰ্থ শ্ৰেণী অৰ্থাৎ ক্লাছ 4ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ইংৰাজী বিষয়ৰ পাঠদান লৈ আহিছিল আৰু এইখিনিতে আমাৰ সমূহ শ্ৰোতাক বিশেষভাৱে জনাই দিছো অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ৰেডিঅ' প্ৰহাহালী অনুষ্ঠানটি উপভোগ কৰা ছাত্ৰ ছাত্ৰী লগতে ৰেডিঅ' প্ৰহাহালী অনুষ্ঠানত অংশগ্ৰহণ কৰা আমাৰ শিক্ষা বন্ধু শিক্ষা বান্ধৱীসকলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰি আজিৰ ৰেডিঅ' প্ৰহাহালী অনুষ্ঠানটি ইমানতে সামৰিছো নমস্কাৰ এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী